নমস্কাৰ প্ৰিয় দৰ্শক অন্য এটা ভিডিঅ'লৈ মই পুনিতা আপোনালোকলৈকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি খুব ধুনীয়া একেবাৰে লোভনীয় সকলোৰে ৰেচিপি এটা লৈ আহিছোঁ আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব গতিকে আহক দেৰি নকৰি এতিয়া মই ভিডিঅ'টো ফালে আগবাঢ়ো আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব আপোনালোকে ইতিমধ্যে দেখিছে মই ৰেচিপিটোৰ কাৰণে কি সামগ্ৰী লৈছোঁ ইয়াৰ লোকেল ভকুৱা মাছ লৈছোঁ 6 পিচ আৰু এইফালে লাউৰ গুটি কোমোৰা গুটি লৈছোঁ এয়া চাওকচোন অকল লাউৰ গুটি দিলে ৰঙালাও গুটি দিলে ভাল নালাগে তাত যদি কোমোৰা গুটি থাকে তেতিয়া আৰু টেষ্টি হয় আঞ্জাখন প্ৰথমতে মই মিক্সি জাৰটোত এই গোটেইখিনি খুব ধুনীয়া এটা পেষ্ট বনাই ল'ম আৰু ইয়াতে মই অকণমান গৰম পানী এড কৰিম তেতিয়া মানে কি হয় পেষ্টটো খুব ধুনীয়া স্মুথ হয় আৰু এইফালে নিমখ আৰু হালধিখিনি সানি ল'ম আপোনালোকে সকলোৱে বনাই নহয় জানো কিন্তু মই কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এইফালে মই গৰম পানী লৈছোঁ ইয়া বেছি দিয়া নাই এইফালে মই লোহাৰ কেৰাহীখন উঠাই দিছোঁ আৰু মাছখিনিত নিমখ হালধি এনেকৈ ধুনীয়াকৈ সানি লৈছোঁ আৰু এইফালে চাওকচোন কিমান ধুনীয়া হৈছে পেষ্টটো আপোনালোকে বাৰু এনেকৈ গৰম পানী দিয়ে নে যদিহে নিদিয়ে তেতিয়াহ'লে মোৰ টিপছটো ফ'ল' কৰিব খুব ধুনীয়া স্মুথ হয় এতিয়া ইয়াতে মই ঠাণ্ডা পানী দি দিম আৰু এইখিনি মই চালি দিম এনেকৈ মিক্স কৰি দিলোঁ পানীখিনি দি এতিয়া চালি ল'ম মই ডাঙৰ চেকনি এখনেৰে খুব ধুনীয়াকৈ চালি ল'ম ইয়াৰে ৰসখিনি দি দিম এতিয়া ইয়াতে মিঠাতেল দি দিম মাছখিনি ফ্ৰাই কৰিম আৰু এইফালে তেল গৰম হৈ গৈছে এতিয়া মাছখিনি মই ইয়াতে দি দিম মাছ ফ্ৰাই কৰাটো সকলোৱে জানে নহয় জানো গতিকে গোটেইখিনি ভিডিঅ' নেদেখাওঁ আৰু এইফালে চাওঁ মই ৰসখিনি ওলাইছোঁ এনেকৈ আৰু সেইখিনি চেপি লৈছোঁ গুটিখিনি যিখিনি বাকলি থাকে এয়া চাওক মাছখিনি এটা চেট হৈছে এতিয়া চাওক উল্টাই দিছোঁ আৰু এইফালে চাওকচোন কিমানখিনি বাকলি ওলাইছে চেপি দিয়াত আৰু এয়া মাছখিনি হৈ গৈছে মোৰ এতিয়া মাছখিনি মই ইয়াৰ পৰা কাঢ়ি থ'ম আৰু ইয়াতে আঞ্জাখন বনাম আৰু এতিয়া এইখিনি তেলতে মই আঞ্জাখন বনাম প্ৰথমতে শুকান জলকীয়া দুটা দি দিছোঁ তেজপাত লৰাই দিছোঁ অকণমান এতিয়া ইয়াতে এয়া কাটি থোৱা পিঁয়াজখিনি দি দিম মিহিকৈ কাটিছোঁ পিঁয়াজখিনি ডাঙৰ চাইজৰ এটা তেল দিছোঁ আৰু এইখিনি মই ৰংচোৱাকৈ ভাজিম গেছৰ ফ্লেমটো অকণমান বঢ়াই দিছোঁ আৰু এতিয়া ইয়াতে মই জিৰা দিম গোটা জিৰা এয়া বেছিকৈ দিছোঁ নিমখটো এতিয়া নিদিওঁ এতিয়া নিমখটো দিলে এই আঞ্জাখন কি হয় ফাটি যায় সেইকাৰণে নিমখটো শেষত দিব লাগে আৰু এইফালে কি লৈছোঁ দেখিছেনে এয়া পিঠাগুড়ি লৈছোঁ 2 চামুচ এই পিঠাগুড়িটো ইয়াতে দি দিম তেতিয়া আঞ্জাখন ফাটি নাযায় আৰু এতিয়া এই পিঠাগুড়িখিনিত পানী দি দিম মই এড কৰি আৰু এইখিনি ধুনীয়াকৈ লাৰি বনাই থোৱা এই লাউৰ গুটিৰ পেষ্টটোত দি দিম তেতিয়া আঞ্জাখন ফাটি নাযায় এই টিপছটো আচলতে আমাৰ মাহঁতৰ পৰা শিকিছিলোঁ এতিয়া ইয়াতে মই বাকি দিছোঁ পিছতো দিব পাৰি কিন্তু মই এতিয়া দি দিছোঁ লৰাই দিছোঁ আৰু এইফালে মোৰ পিঁয়াজখিনি হৈ গৈছে এতিয়া মই ইয়াতে এইখিনি বাকি দি দিছোঁ আৰু এতিয়া হালধি গুড়ি দিম মই এতিয়ালৈকে দিয়া নাই এইখিনি ভালদৰে উতলিব দিম আৰু এতিয়া লাহে লাহে উতলিব ধৰিছে এতিয়া মই ইয়াতে হালধি গুড়ি দি দিছোঁ আৰু আদাখিনিও দি দিছোঁ ৰুকি লোৱা লৰাই দিছোঁ এনেকৈ হালধি বহুত বেছি দিয়া নাই যেহেতু মাছ ফ্ৰাই কৰোঁতে দিয়া আছে
আৰু এতিয়া মাছখিনি মই ইয়াতে দি দিম খুব ধুনীয়া হৈছে আঞ্জাখন এই আঞ্জাখন মোৰ খুবেই প্ৰিয় আপোনালোকৰ কাৰ কাৰ প্ৰিয় জনাবচোন আৰু বহুত হেল্থি হয় যথেষ্ট পৰিমাণে ভিটামিন থাকে ৰঙালাও গুটিত বেছিভাগ ৰঙালাও গুটিয়ে দিছোঁ কোমোৰা গুটি কম আছে আৰু এয়া চাওক লাহে লাহে উতলিব ধৰিছে আৰু এতিয়া মই মাছখিনিও দি দিম ইয়াতে আৰু এতিয়া মই মাছ 3 পিচ দি দিছোঁ গোটেইখিনি দিয়া নাই আৰু বাকী 3 পিচ ফ্ৰাই কৰিম যেহেতু আমাৰ 3জন মানুহ এই 3 পিচ ফ্ৰাই কৰিছোঁ আৰু বাকী এইখিনি আঞ্জাখনত দি দিছোঁ আৰু এতিয়ালৈকে মই নিমখ দিয়া নাই এতিয়া নিমখ দি দিম দেখোন কিমান ধুনীয়া হৈছে আঞ্জাৰ কালাৰটো খুব লোভনীয় হৈছে এতিয়া ইয়াতে মই শেষত অকণমান জিৰা গুড়ি দিম আৰু বেলেগ মছলা এড নকৰোঁ আৰু এতিয়া মই নিমখ দি দিছোঁ টেষ্ট অনুযায়ী আৰু জিৰা গুড়ি অকণমান দি দিছোঁ এয়া চাওক বেছি দিয়া নাই এইখিনি দিছোঁ এতিয়া লৰাই দিছোঁ মোৰ আঞ্জাখন প্ৰায় হৈছে চাওকচোন কিমান ধুনীয়া হৈছে আৰু বহুত বেছি ডাঠ হ'ব নিদিওঁ চাওক এনেকৈ বনালে আঞ্জাখন ফাটি নাযায় নিমখটো শেষত দিব লাগে আৰু অকণমান পিঠাগুড়ি এনেকৈ দিব লাগে চাওকচোন কিমান ধুনীয়া হৈছে জলকীয়াটো মই ভাঙি দিম যেহেতু জ্বলা আছে মই কেঁচা জলকীয়াটো ইয়াত এড কৰা নাই শুকান জলকীয়াটো তাৰ বহুত জ্বলা হয় চাওক কিমান লোভনীয় হৈছে দেখিছেনে আপোনালোকে মোৰ আজিৰ ৰঙালাওৰ গুটি ৰেচিপিটো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰিব আৰু কমেণ্ট বক্সত গৈ যিহেতু বিনামূলীয়া কমেণ্ট এটা আগবঢ়াব আৰু যদি সম্ভৱ হয় আপোনালোকে বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব যাতে সকলোৱে মোৰ ভিডিঅ'টো চাব পাৰে আৰু যিসকলে ইউটিউবত এতিয়ালৈকে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'টো চাইছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'টো লৈ চাব পাৰিব আৰু যদি ফেচবুকত চাইছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব তেতিয়াও আপোনালোকে ভিডিঅ' লগালে চাব পাৰিব গতিকে এয়া মোৰ ৰেডি হৈ গৈছে গেছৰ ফ্লেমটো মই অফ কৰি দিছোঁ এয়া চাওক গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ আশা কৰোঁ আজিৰ ৰেচিপিটো চাই আপোনালোকে সকলোৱে ভাল পাব আৰু যিসকলে এতিয়ালৈকে কিটচেনত ন শিকাৰো তেওঁলোকৰ কাৰণে মোৰ আজিৰ এই ৰেচিপিটো খুবেই উপকাৰী হ'ব